মুকলি পথাৰত বাঘ ওলাইছে। গাঁৱে গাঁৱে হাহাকাৰ লাগিছে। বাঘৰ বাবে জাৰি কৰা হৈছে 144 ধাৰা। নিশা ওলাব নোৱাৰিব ঘৰৰ পৰা। 5 জনতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা। হয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গাঁৱলৈ ওলাই আহিছে প্ৰকাণ্ড ঢেকীয়াপতীয়া। কাজিৰঙাৰ কহৰাৰ দাঁতিকাষৰীয়া জাপৰি পথাৰৰ প্ৰায় 4-5খনকৈ গাঁৱত এতিয়া কেৱল আতংক আৰু আতংক। ৰাইজে প্ৰত্যক্ষ কৰিছে প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণ। পথাৰ পুখুৰী পাৰ হৈ চিকাৰৰ সন্ধানত এনেকৈয়ে পিটপিটাই ফুৰিছে বন ৰজাই। প্ৰত্যক্ষদৰ্শী হিচাপে তেওঁলোকে সেই 10 বজাৰ পৰা বাঘটো তাত পহৰা দি ঠিক কানি মুনি বেলি বহাৰ সময়ত আন্ধাৰত খেদি লৈ গ'ল। যোৱাৰ পিছত কাজিৰঙালৈ গ'ল নে নাই আমি নাজানো। এতিয়া আমি গাঁৱৰ সেইফালে জাপৰি পথাৰ ৰাইজৰ মুখে গম পোৱা মতে অইন এটা জেগাত আশ্ৰয় লৈ আছিলে। তেওঁলোকে ৰাতি ডিউটি মাৰি আছিলে। ডিউটিৰ পিছত ৰাতি ওলাই গ'ল যদিও নাজানো, যি তাত আছে যদিও নাজানো। কিন্তু আমাৰ এটাই ভয় হৈছে পুনৰ আকৌ বাঘটো আহি আমাৰ এই অঞ্চলত আকৌ অঘটন ঘটাই বুলি। বন বিভাগে প্ৰকাণ্ড ঢেকীয়াপতীয়াক কাজিৰঙালৈ খেদি পঠিয়ালো বুলি ৰাইজক কথা দিছে যদিও ৰাইজ কিন্তু আশ্বস্ত হ'ব পৰা নাই। কাৰণ ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ ৰাইজৰ মুখে মুখে বিয়পিছে বাঘে বিচৰণ কৰি ফুৰাৰ খবৰ। সেয়ে দিন ৰাতি ভয় আৰু শংকাত অতিবাহিত কৰিছে জাপৰি পথাৰ, শুকানী গাঁও, আহোম গাঁও, বৰিগাঁও, ডিফলু পথাৰৰ ৰাইজে। প্ৰশাসনে জাৰি কৰা 144 ধাৰাৰ বাবে অসুবিধাত পৰিছে স্থানীয় বাসিন্দা। কাৰণ বন ৰজাৰ ভয়ত ঘৰত বন্দী হৈ থাকিলে পথাৰৰ ধান বোলে পথাৰতেই মৰহি যাব। সেয়ে বাঘ খেদি ৰাইজক আতংকমুক্ত কৰিবলৈ বন বিভাগলৈ অনুৰোধ স্থানীয় জনতাৰ। হয়, 144 ধাৰা গম পাইছোঁ, জাৰি কৰিছে বুলি গম পাইছোঁ। কিন্তু 144 ধাৰা মানিলে আমাৰ পথাৰ ধান পথাৰতে ধ্বংস হৈ যাব। বনকৰ্মী আহিছে নাই আজি? নাই, আজি নাই, বনকৰ্মী নাই। নাই, আজি প্ৰশাসনৰ নাই, বনকৰ্মীও নাই। আমাৰ আপোনালোকৰ যোগেদি অনুৰোধ, তেওঁলোকে যদি এই দুখীয়া কৃষকখিনিক 144 ধাৰা দি পেলাই যদি পথাৰলৈ যোৱা বা ধান কটাৰ পৰা বিৰত ৰাখে, ধান ধ্বংস হ'ব। সেইকাৰণে আপোনালোকৰ যোগেদি তেখেতসকলৰ বিভাগীয়ক জনাওঁ, এই অঞ্চলত তেওঁলোকৰ বিভাগৰ ফালৰ পৰা পহৰা দি গাঁৱৰ কৃষকক যাতে ধান কটা বা পশুধন চৰোৱা বা খাদ্য খুওৱাত সহায় কৰিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। আশ্বস্ত হোৱা নাই। আমি জনামতে এতিয়া গম পাইছোঁ যে বাঘটো গৈ পেলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এখন গাঁৱৰ এটা পুখুৰী মানে য'ত হাবি আছিলে, ৰাতি গৈ পেলাই তাতে আশ্ৰয় লৈ আছিলে বুলি কৈছে। কিন্তু এতিয়া প্ৰশাসনে কৈছে যে বাঘটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সোমাইছে বুলি। কিন্তু আমাৰ ৰাইজে এতিয়ালৈকে আমি তাৰ কোনো প্ৰমাণ পোৱা নাই। হয়তো বাঘটো পুনৰ আকৌ এইটো অঞ্চলত সি আহাৰৰ কাৰণে ঘূৰি অহাৰ আশা আছে বুলি ৰাইজে মানে আমি ভাবি আছোঁ। গতিকে ইয়াৰ প্ৰশাসনে এটাই কৰিব লাগে যে বাঘটো যেতিয়ালৈকে নিৰাপদ স্থানলৈ নাযায়, গতিকে আমাৰ ওচৰৰ ৰাইজৰ ধান কটা বা গৰু চৰোৱা বা কিবা কামত এতিয়া প্ৰশাসনৰ কিবা ডিউটি দি আমাৰ ৰাইজক উপকৃত কৰিব। গতিকে কাজিৰঙাৰ কহৰাৰ দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজ সাৱধানে থাকক, নহ'লে প্ৰকাণ্ড বন ৰজাৰ আক্ৰমণৰ লক্ষ্য আপুনিও হ'ব পাৰে। ৰাইজক এটা কথাই অনুৰোধ জনাইছোঁ যে আপোনালোকে বাঘ যদি দেখে, পুনৰবাৰ যিহেতু তাত ঢেকীয়াপতীয়া বাঘৰ বিচৰণ হৈ আছে, আপোনালোকে বেছিকৈ হয় হুলস্থুল নকৰি বা খেদা কুৰা নকৰি আপোনালোকে বন বিভাগ, প্ৰশাসন, আৰক্ষীৰ লগত যোগাযোগ কৰক যাতে তেওঁলোকে কৰায়ত্ব কৰিব পাৰে। কেমেৰা পাৰ্চন তেজাবৰ সৈতে কাজিৰঙাৰ পৰা ৰঞ্জিত ৰজক, নিউজ লাইভ।